নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ পল্লৱী বৰা বাইদেৱে স্বাগতম জনাইছো এই কক্ষাৰ বিজ্ঞানৰ শ্ৰেণীকোঠালৈ আৰু আজি আমি পঢ়িম ক্লাছ 6ৰ 8ম নম্বৰ অধ্যায়ৰ জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহৰ দ্বিতীয় অংশ এতিয়া চোৱা প্ৰথম অংশটো মই তোমালোকক কৈছোৱে যে জীৱ আৰু জড়ৰ মাজত কি পাৰ্থক্য আছে আৰু লগতে জীৱ হিচাপে চিনাক্তকৰণৰ বাবে কিছুমান বিশেষ বৈশিষ্ট্যৰ প্ৰয়োজন হয় যেনে কি আছিল চলন আছিল না কাৰণ জীৱ এটাই লৰচৰ কৰিব পাৰে জড় এটাই লৰচৰ কৰিব নোৱাৰে নহয় জানো হে চলনটো কেৱল অকল প্ৰাণীয়ে নেদেখায় উদ্ভিদেও তাৰ চলন বিভিন্ন ধৰণে আমাৰ সন্মুখত প্ৰদৰ্শন কৰে নহয় জানো আহা এতিয়া আমি পঢ়িম জীৱৰ অন্য এক বৈশিষ্ট্য যিটো হৈছে জীৱৰ বৃদ্ধি বুজি পাইছা না জীৱৰ বৃদ্ধি মানে হৈছে ধৰা এতিয়া তোমালোক সৰু আছিলা সৰুতে কি আছিলা সৰু অকণমানি মাইনা এজনী আছিলা বা মাইনা এটা আছিলা হয় নে নহয় তাৰ পিছত লাহে লাহে তুমি অলপ ওখ হলা ডাঙৰ হলা স্কুল আহিলা ক্লাছ 1 পালা ক্লাছ 2 পালা ক্লাছ 3 পালা ক্লাছ 4 পালা ক্লাছ 5 পালা ক্লাছ 6 এনেকে তুমি পঢ়ি ক্লাছ 7 8 9 10 এনেকে পাবাগে নহয় জানো এতিয়া চোৱা আমি এটা উদাহৰণ লৈছো এই তোমালোকে ছবিখনত এটা সৰু বাচ্চাক তোমালোকে দেখিছা সৰু বেবী এটা দেখিছা হয়নে এই অকমানি বেবীজনী ডাঙৰ হ'ল দেখিলানে তাই লাহে লাহে খোজ কাঢ়িলে স্কুল গ'ল এটা দেখিছানে স্কুল গৈ তোমালোকৰ নিচিনা ক্লাছ 6 পালেগে তাৰ পাছত এনেকে পঢ়ি শুনি পিছত তাই এগৰাকী পূৰ্ণাংগ মহিলালৈ ৰূপান্তৰিত হ'ল নহয় জানো তেনেদৰে চোৱা অকল যে প্ৰাণীবোৰে যে বৃদ্ধি হয় এনে নহয় উদ্ভিদেও ইয়াৰ বৃদ্ধি হয় কেনেকে চোৱা প্ৰথমতে আমি এটা বীজ ৰুলো নহয় জানো বীজটো লাহে লাহে অলপ অংকুৰিত হৈ শিপা মেল খালে দেখিছা তাৰ পাছত লাহে লাহে ইয়াৰ পাত ওলাল দেখিছা আৰু অলপ ওখ হৈ গ'ল দেখিছা লাহে লাহে ইয়াৰ ফুল ফুলিল হয় নে নহয় ফুল ফুলি আৰু এসময়ত গৈ ইয়াত গৈ ফুল লাগিল গৈ এনেকৈ হৈছে উদ্ভিদৰ বৃদ্ধি গতিকে বুজি পাইছা ন জীৱই কেনেকৈ বৃদ্ধি লাভ কৰে এতিয়া তোমালোকে যেনেকৈ সৰুৰ পৰা ডাঙৰ হৈ লাহে লাহে ওখ হৈ গৈছা তেনেকৈ উদ্ভিদেও লাহে লাহে সৰুৰ পৰা ডাঙৰ হৈ ওখ হৈ যায় হয় নে নহয় কিন্তু এটা কথা মন কৰিবা আমি প্ৰাণীসমূহ এটা নিৰ্দিষ্ট সময়লৈকেহে আমি ওখ হৈ যাওঁ বা আমাৰ বৃদ্ধি হয় কিন্তু উদ্ভিদৰ ক্ষেত্ৰত এটো নহয় উদ্ভিদে গোটেই জীৱন জোৰাৰ গোটেই যিটো উদ্ভিদৰ জীৱন চক্ৰটো থাকে সেই গোটেই জীৱন চক্ৰটোতে উদ্ভিদৰ বৃদ্ধি হয় সেই কাৰণে আমি গছবোৰ ওখ দেখিবলৈ পাওঁ বুজি পাইছা ইয়াৰ পাছত চোৱা আৰু এটা জীৱৰ বৈশিষ্ট্য হৈছে জীৱৰ উশাহ নিশাহ বা জীৱৰ শ্বাস প্ৰশ্বাস বুজি পাইছা এতিয়া চোৱা জীৱ এটাৰ কথা যদি আমি ক'বলৈ যাওঁ জীৱ এটা জীয়াই আছে নে নাই প্ৰথমতে আমি কি চাম হিউ উশাহ নিশাহ লৈ আছে নে নাই ধৰা তোমালোকে ৰাস্তাত গৈ আছা দেখিলা যে ৰাস্তাৰ ওচৰত কুকুৰ এটা পৰি আছে তো প্ৰথমতে তোমালোকে যদি জানিব বিচাৰিছা যে কুকুৰটো জীয়াই আছে নে নাই প্ৰথমতে কি চাবা যে কুকুৰটোৰ উশাহ নিশাহ আছে নে নাই কুকুৰটোৰ পেটটো উঠা নমা কৰি আছে নে নাই যদি বোলে তাৰ পেটটো উঠা নমা কৰি আছে তাৰ মানে কুকুৰটোৱে শুই আছে সি জীয়াই আছে বুজি পাইছা কাৰণ আমি উশাহ ললে কি হয় উশাহ লোৱা কোনটোক কয় এই যে আমি উশাহ লৈছো নাকেদি আমাৰ নাকেদি আমি কি কৰো বায়ু নিজৰ দেহৰ ভিতৰলৈ সোমোৱাই লৈছো দেহৰ ভিতৰলৈ সোমোৱাই লৈছো তাৰ মানে আমি উশাহ লৈছো গম পাইছা আৰু নাকৰ ফাকেৰে আমি কি কৰিছো বায়ু নিজৰ শৰীৰৰ পৰা বাহিৰলৈ ওলাই দিও যে যেনেকে উলিয়াই দিও হয় নে নহয় সেই উলিয়াই দিয়াটো হৈছে নিশাহ তাৰ মানে উশাহ আৰু নিশাহ বা শ্বাস প্ৰশ্বাস হৈছে আমাৰ শৰীৰলৈ বায়ু সোমোৱাই দিয়া আৰু শৰীৰৰ পৰা অলাগতিয়াল বায়ুসমূহ যেতিয়া আমি বাহিৰ উলিয়াই দিও সেই প্ৰক্ৰিয়াটোকে প্ৰাণীৰ উশাহ নিশাহ বুলি কয় এতিয়া চোৱা উশাহ নিশাহ লোৱাটো জীৱৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হয় নে নহয় ইয়াৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰো আমাৰ যদি উশাহ নিশাহে নাথাকে তেতিয়াহলে আমি কেতিয়াও জীয়াই থাকিব নোৱাৰো
এতিয়া চোৱা ব্ৰিথ ইন মানে কি হৈছে বায়ু আমাৰ শৰীৰৰ বাহিৰৰ পৰা ভিতৰলৈ গতি কৰে বুজিছানে ব্ৰিথ ইন মানে বাহিৰত থকা অক্সিজেনটো আমি উশাহত লৈ লৈছো হয়নে এতিয়া ব্ৰিথ আউট বায়ু আমাৰ শৰীৰৰ ভিতৰৰ পৰা বাহিৰলৈ গতি কৰে ব্ৰিথ আউট মানে নিশ্বাসটো যে এৰি দিছো উশাহটো যে এৰি দিছো কৰিছো যে তাৰ মানে কি কৰিছো বায়ু আমাৰ শৰীৰৰ ভিতৰৰ পৰা বাহিৰলৈ গতি কৰিছে এতিয়া চোৱা বেছিভাগ প্ৰাণীয়ে কি কৰে নাকেৰে উশাহ লয় আমি কিহেৰে উশাহ লওঁ নাকেৰে হয়নে আমাৰ নাক আছে হয়নে নহয় তেনেকৰে থকা বাকি বহুতো প্ৰাণীৰ ক্ষেত্ৰত তুমি দেখিবা সিহঁতি কিহেৰে উশাহ লয় নাকেৰে উশাহ লয় কিন্তু কিছুমান এনেকুৱা কিছুমান প্ৰাণী আছে বা জীৱ আছে যিবিলাকৰ নাক নাই তো সিহঁতি কি উশাহ ল'ব নোৱাৰিব নেকি পাৰিব সিহঁতিও উশাহ ল'ব পাৰিব যেনে ধৰা কেঁচুৱে কি কৰে জানানে সিহঁতৰ ছালৰ সহায়ত উশাহ নিশাহ লয় তেনেকৈ মাছৰ কাণৰ কাষত ফুল থাকে এটা ফুল নামৰ এটা অংগ থাকে আৰু সেই ফুলৰ সহায়তে কি কৰে উশাহ নিশাহ লয় বুজি পাইছা তেনেকৈ চোৱা এতিয়া আমিতো ধৰা প্ৰাণীসমূহৰ কথা কৈ ললো প্ৰাণীসমূহৰ বাৰু যাৰ নাক আছে নাকেৰে ললে যাৰ ছাল আছে ছালেৰে ললে নহয় জানো কিন্তু এতিয়া উদ্ভিদক কেতিয়াবা উশাহ নিশাহ লোৱা দেখিছানে তোমালোকে চাগে দেখা নাই হয়নে নহয় কিন্তু উদ্ভিদেও উশাহ নিশাহ লৈ আছে তোমালোকে ভাবিব পাৰা উদ্ভিদৰতো নাক নাই কেনেকৈ উশাহ নিশাহ ল'ব পাৰে হয়নে নহয় কিন্তু উদ্ভিদৰ নাক নাই কি হ'ল উদ্ভিদৰ পাত আছে আৰু উদ্ভিদৰ পাতত কিছুমান সৰু সৰু ৰন্ধ আছে যিবিলাকক অসমীয়াত পত্ৰৰন্ধ আৰু ইংলিছত কি কোৱা হয় ষ্টমেটা ষ্টমেটাৰ সহায়ত উদ্ভিদে কি কৰে উশাহ লয় ষ্টমেটা হৈছে পাতৰ ভিতৰত থকা পাতৰ মাজত থকা সৰু সৰু কিছুমান ছিদ্ৰ যিবিলাকক আমি অসমীয়াত পত্ৰৰন্ধ বুলি কওঁ বুজিছা এতিয়া এটা ক্ৰিয়াকলাপ কৰোতে ধৰা আমি উশাহ নিশাহ আমি লওঁ হয়নে নহয় এতিয়া চোৱা প্ৰতি মিনিটত এতিয়া কি কৰিবা তোমালোকে যদি স্বাভাৱিকভাৱে বহি আছা একো কাম কৰা নাই স্বাভাৱিকভাৱে বহি আছা তেতিয়া তোমাৰ উশাহ নিশাহটো প্ৰতি মিনিটত গন্তি কৰা তুমি কেইবাৰ উশাহ নিশাহ লৈ আছা বুজিছা তাৰপিছত অলপ দূৰ খোজকাঢ়ি তুমি খোজকাঢ়ি যোৱা আৰু খোজকাঢ়ি গৈ থাকোতে তোমাৰ উশাহ নিশাহটো 1 মিনিটত কিমান বাৰ লৈছা সেইটো হিচাপ কৰা তাৰপিছত চোৱা চলি থকা তুমি ধৰা দৌৰি আছা ক'ৰবাত গৈ আছা হয়নে নহয় এই ল'ৰাটো চোৱা এই ল'ৰাটো পুৰা দৌৰি আছে আমিওতো দৌৰত কেতিয়াবা জইন কৰোঁ নহয় জানো ই দৌৰি আছে তাৰ উশাহ নিশাহ সি লৈ গৈ আছে তাৰপিছত যেতিয়া তাৰ ভাগৰ লাগিলে সি দেখিছা ফুপাইছে আমি ফুপাও ন কেতিয়াবা আমাৰ স্কুল দেৰি হয় আমি দৌৰি যাব লাগে হয়নে বেল মাৰি দিব টিচাৰ ক্লাছত আহি যাব হয়নে নহয় তেতিয়া আমি দৌৰি গৈ সোমাই পিছত যেতিয়া ক্লাছৰ বেঞ্চত বহো তাৰপিছত আমাৰ অৱস্থা কি হয় ফুপাও হয়নে নহয় আমি সেই তেতিয়া আমাৰ উশাহ নিশাহটো চাবাচোন তেতিয়া তুমি সেই নৰ্মেলকে এতিয়া বহি থাকোতে তুমি উশাহ নিশাহটো কেনেকে লৈছা 1 মিনিটত কেইবাৰ উশাহ নিশাহ লৈছা আৰু যেতিয়া তুমি ভাগৰ জুগৰে আহি পেলাই বহি পেলাই যেতিয়া বহিবা তেতিয়া এনেকে কৰোতে তোমাৰ উশাহ নিশাহ প্ৰক্ৰিয়াটো কেনেকুৱা হৈছে সেইটো এবাৰ লক্ষ্য কৰিবা এতিয়া চোৱা এতিয়া কি হৈছে আৰু এটা জীৱৰ বৈশিষ্ট্য হৈছে জীৱৰ ৰেচন জীৱইটো ধৰা খাদ্য বস্তু খায়ে হয়নে আমি জানো আমাৰ ভোক লাগিলে আমি খাদ্য বস্তু খামেই নহয় জানো আৰু সকলো জীৱই খাদ্য বস্তু গ্ৰহণ কৰে খাদ্য বস্তু গ্ৰহণ কৰিলে কি হয় জীৱই পৰিপুষ্টি লাভ কৰে হয়নে এই পৰিপুষ্টিৰ পিছত জীৱৰ শৰীৰত কিছুমান অলাগতিয়াল বস্তু জমা হৈ যায় আৰু যিবোৰ আমাৰ কাৰণে অতি বিষাক্ত আৰু সেই বস্তুবোৰ শৰীৰে বৰ্জন কৰাটো অতি প্ৰয়োজনীয় গম পাইছানে সেইবোৰ যদি আমাৰ শৰীৰৰ ভিতৰত ৰাখি থওঁ কি হ'ব জানানে আমাক বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব আৰু লগতে কি হ'ব জানা আমি মৃত্যুমুখত পৰিবও পাৰোঁ সেইকাৰণে সময়ে আমি এই যিবোৰ ৰেচন দ্ৰব্য আমাৰ দেহত আছে সেইবোৰ বাহিৰলৈ উলিয়াই দিয়াটো আমাৰ কাৰণে নিতান্তই প্ৰয়োজনীয় বুজিছা ন ৰেচন মানে কি ৰেচন পদাৰ্থবোৰ তোমালোকে গম পাইছা ন এতিয়া ধৰা এই গৰমত তোমালোকৰ শৰীৰৰ পৰা কি ওলাই ঘাম ওলাই হয়নে এই ঘামবোৰ কেনেকুৱা হয়
ঘামবোৰ কেনেকুৱা হয় অকমান নিমখীয়া নিচিনা হয়নে নহয় কাৰণ ঘামত কি থাকে জানানে অতিৰিক্ত পানী আৰু নিমখ থাকে সেই কাৰণে ঘামবোৰ আমাৰ নিমখীয়া হয় আৰু চোৱা এই ঘামবোৰ যেতিয়া পৰি যায় আৰু এই ঘামবোৰত থকা অতিৰিক্ত আমাৰ শৰীৰত থকা পানীখিনি আৰু নিমখখিনি বাহিৰলৈ ওলাই যায় কেতিয়াবা তোমালোকে চাবাচোন বেছিকে গৰম দিনত আমাৰ চুলাবোৰৰ পিছফালে বা কলাৰত দাগ লাগে কিয় লাগে জানানে সেইবোৰ আমাৰ ঘামৰ ফলতে হয় কিয় হৈছে কোৱা কাৰণ কি জানানে ঘামত কি থাকে পানীটো থাকেই লগতে নিমখীয়া কিছুমান পদাৰ্থ থাকে পানীটো গৰমত ধৰা ভাপ হৈ উৰি গুচি যাব কিন্তু এই নিমখখিনি জমা হৈ থাকে আৰু এই নিমখখিনিয়ে আমাৰ চুলাত দাগৰ সৃষ্টি কৰে বুজি পাইছা তেনেদৰে ধৰা এতিয়া আমি ধৰা এটা জীৱ লৈছো গৰুৱে কি কৰে ঘাঁহ খায় হয় নহয় ঘাঁহ খায় আৰু ঘাঁহ খোৱাৰ পাছত যিবোৰ অলাগতিয়াল পদাৰ্থ থাকে তাৰ শৰীৰৰ ভিতৰত সেইবোৰ কি কৰে সেইবোৰ বাহিৰলৈ উলিয়াই দিব লাগে তাৰে এটা হৈছে তাৰ গোবৰ এই গোবৰটো হৈছে অৰ্ধ গোটা পদাৰ্থ আৰু লগতে কিছুমান জুলীয়া পদাৰ্থও আমি জীৱবিলাকে আমাৰ শৰীৰৰ পৰা বাহিৰ কৰি দিও যাক আমি কি বুলি কওঁ প্ৰস্ৰাৱ বুলি কওঁ আৰু এই প্ৰস্ৰাৱ ওলোৱাত কোনে আমাক সহায় কৰে জানানে উৎপন্ন কৰাত কোনে আমাক সহায় কৰে আমাৰ শৰীৰত থকা বৃক্ক বা কিডনীয়ে এই প্ৰস্ৰাৱত কি থাকে চোৱা পেলনীয়া পানী থাকিব খনিজ লৱণ থাকিব আৰু অবাঞ্ছিত পদাৰ্থ থাকে সেই কাৰণে আমি বেছি দেৰিলৈকে আমাৰ প্ৰস্ৰাৱটো বা ইউৰিনটো আমি বন্ধ কৰি ৰাখিব নালাগে যদি আমি বন্ধ কৰি ৰাখো এইবোৰ বিষাক্ত হয় আৰু ই আমাৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি কৰিব এতিয়া চোৱা তেনেদৰেতো আমি প্ৰাণীৰ কথাটো ক'লোৱে যে প্ৰাণীয়ে কিছুমান আধা গোটা পদাৰ্থ হিচাপে নিজৰ শৰীৰৰ পৰা বাহিৰ কৰি পঠিয়ায় ৰেচন দ্ৰব্যবোৰ হয়নে নহয় বা প্ৰস্ৰাৱৰ আকাৰত জুলীয়াখিনি বা ঘামৰ আকাৰত হয়নে নহয় কিন্তু উদ্ভিদে কি কৰে উদ্ভিদক কেতিয়াবা তুমি ঘাম ওলোৱা দেখিছা মন কৰিছানে উদ্ভিদেও কেতিয়াবা কি কৰে জানানে তাৰ অতিৰিক্ত পানীখিনি পাতৰ ৰন্ধই দি বাহিৰলৈ উলিয়াই দিয়ে কেতিয়াবা তোমালোকে চাবা যে উদ্ভিদৰ পাতত কিছুমান এনেকে পানীৰ টোপাল জিলিকি থাকে আৰু এইবোৰ হৈছে উদ্ভিদৰ জুলীয়া ৰেচন দ্ৰব্য আৰু কিছুমান গছ দেখিবা তোমালোকে এনেকুৱা কিছুমান গছ দেখিবা এই গছবিলাকত কি দেখিবা কিছুমান আঠা জাতীয় পদাৰ্থ দেখিবা গছৰ পৰা আঠা জাতীয় পদাৰ্থবোৰ যে দেখিছা এইবোৰ হৈছে গছৰ অলাগতিয়াল পদাৰ্থ আৰু সেই কাৰণে গছে ইয়াক বাহিৰলৈ উলিয়াই পঠিয়াইছে বুজি পাইছা এতিয়া আহো আমি অন্য এটা জীৱৰ বৈশিষ্ট্যলৈ যিটো হৈছে সংবেদনশীলতা মই তেনে সহজকে বুজাই দিছো বুজি লোৱা এতিয়া চোৱা তোমাৰ ভোক লাগিলে আমি ক'ত যাওঁ নিশ্চয় ঘৰত থাকিলে পাকঘৰলৈ যাম হয়নে পাকঘৰত কি আছে মায়ে কি বনাইছে কি বা থৈছে হয়নে নহয় তো তুমি পাকঘৰত ঘূৰি ফুৰিছা তেনেকুৱাতে কি হ'ল মায়ে কুকাৰটো গৰমত ধৰা ভাতটো বনাই গৰম কুকাৰটো কিনাৰত ৰাখি থৈছিল তুমি সেই কথা গম নোপোৱা তুমি বস্তু বিচাৰি ফুৰিছে ঘপককে তোমাৰ গৰম কুকাৰটোত হাতখন লাগিল কি হ'ব তুমি হাতখন অতৰাই আনিবা হয় নহয় কিয় কাৰণ তোমাক পুৰিলে কাৰণে তুমি কি হ'ব তুমি হাতখন অতৰাই আনিবা হয়নে নহয় সেই যে তোমাক যে পুৰিলে তোমাক এটা অলপ তাপ লাগিলে সেই তাপটো হৈছে উদ্দীপক আৰু তুমি হাতখন যে অতৰাই দিলা সেইটো হৈছে উদ্দীপকৰ প্ৰতি জনোৱা তোমাৰ সঁহাৰি হয় নহয় সেইটোৱে হৈছে সংবেদনশীলতা বুজি পাইছা এতিয়া চোৱা প্ৰাণীৰ কথাটো ক'লোৱে হয়নে সকলো জীৱই তেনেকে উদ্দীপকৰ প্ৰতি কিছু সঁহাৰি আগবঢ়ায় আৰু সেই সঁহাৰিবোৰে হৈছে সংবেদনশীলতা বুজিছা এতিয়া চোৱা উদ্ভিদৰ ক্ষেত্ৰত যদি আমি চাওঁ ইয়াত তোমালোকক মই এটা উদ্ভিদ মই তোমালোকক ইয়াত দেখাইছো এইটো তোমালোকে সবে দেখিছা লাজুকী লতা বুলি কওঁ ইংলিছত টাচ মি নট বুলি কয় লাজুকী লতা তোমালোকে দেখিছা ৰাস্তাৰ কিনাৰে কিনাৰে থাকে বহুত আৰু তোমালোকে যদি তাত ভৰিটো বা হাতখন লগাই দিয়া ই কি হয় ই জাপ খাই যায় গম পাইছানে তাৰ মানে ই তাৰ সংবেদনশীলতাটো প্ৰকাশ কৰিছে তাৰ উদ্দীপক কি হ'ব তুমি যে চুলা সেই স্পৰ্শটোৱে তাৰ হ'ব উদ্দীপক বুজি পাইছা এতিয়া ভালকে চোৱা জীৱ-জন্তু আৰু মানুহে সংবেদনশীলতাৰ বাবে গৰম ঠাণ্ডা ভোক পিয়াহ অনুভৱ কৰে দেখিছানে তেনেকে উদ্ভিদেও দেখায় যেনেকে টাচ মি নট বা মিমোছা বা আমি যাক অসমীয়াত লাজুকী লতা বুলি কওঁ স্পৰ্শ কৰিলে কি হয় পাতবোৰ ভাজ খাই যায় তেনেদৰে আমলখি গছৰ সংবেদনশীলতা এটা আছে গম পাইছা এতিয়া চোৱা আমলখি গছে কি কৰে জানানে সূৰ্যাস্তৰ সময়ত পাত বন্ধ হৈ যায় আৰু
সূৰ্য উদয়ৰ সময়ৰ খোল খাই যায় গম পাইছানে তাৰ মানে এই আমলখি গছজোপাৰ কাৰণে উদ্দীপক কি হ'ব সূৰ্যৰ পোহৰ বা তাপ বুজি পাইছা যিকোনো উদ্দীপকৰ প্ৰতিক্ৰিয়াক সংবেদনশীলতা বোলা হয় যিকোনো উদ্দীপকৰ প্ৰতি আমি সঁহাৰি দেখুৱালো যে সেই সঁহাৰি দেখুৱাটোকে কি কয় সংবেদনশীলতা বুলি কয় বুজি পাইছা এতিয়া চোৱা আমি এটা ক্ৰিয়াকলাপ এটা তোমালোকে আগৰ ক্লাছতো মই তোমালোকক কৈছিলো যে বেলি ফুল বা তোমালোকে দেখিছা বেলি ফুলটো কি হয় সূৰ্যৰ ফালে মুখ কৰি সদায় ফুলি থাকে হয় নে সূৰ্যটোৰ যি দিশে ঘূৰি ফুৰে আৰু এই সূৰ্যমুখী ফুলটো সূৰ্যটোৰ চাৰিওফালে কি কৰে সূৰ্যটো যি ফালে যাব সেই দিশে এই ফুলপাহ গতি কৰে দেখিছানে এটো মই তোমালোকক কৈছো এটো হৈছে ইয়াৰ সংবেদনশীলতা এতিয়া চোৱা আমি আজি এই অংশটোত কি পঢ়িলো মনত পৰিছেনে প্ৰথমতে কি পঢ়িলো জীৱৰ বৃদ্ধি আৰু বৃদ্ধিটো হৈছে জীৱৰ এটা বৈশিষ্ট্য আৰু লগতে কি পঢ়িলো জীৱৰ উশাহ নিশাহ বা শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়া আৰু কি পঢ়িলো জীৱৰ ৰেচন ক্ৰিয়া হয়নে নহয় ৰেচন ক্ৰিয়া মানে শৰীৰত থকা অলাগতিয়াল পদাৰ্থসমূহ শৰীৰৰ পৰা বাহিৰ কৰি দিয়া আৰু লগত কি পঢ়িলো সংবেদনশীলতা এতিয়া সংবেদনশীলতাটো মই অলপ কৈ দিছো চোৱা মোৰ হাতত এই পেনটো আছে মই ইয়াক নৰমালি ধৰি আছো হয়নে ই যদি পৰি যায় মই এনেকৈ থপিয়াই ধৰিম নহয় জানো কিয় ধৰিলো সেই উদ্দীপকৰ প্ৰতি মই সঁহাৰি জন্মিলো ই পৰিব লৈছে মই থপিয়াই ধৰিলো এটোৱে হৈছে সংবেদনশীলতা ওকে এখিনলৈকে ভাবিছো তোমালোকে বুজি পাইছা আহা এতিয়া আমি কিছুমান প্ৰশ্ন উত্তৰ আৰম্ভ কৰো এতিয়া চোৱা প্ৰথম প্ৰশ্ন উদ্ভিদে কিহৰ সহায়ত উশাহ নিশাহ লয় উদ্ভিদে কিহৰ সহায়ত উশাহ নিশাহ লয় তোমালোকক কৈছিলৱে শিপাই উশাহ নিশাহ লয় নেকি নলয় ডালে লয় নেকি নলয় ফুলে লয় নেকি নলয় এটো কিন্তু মাছৰ ফুল নহয় দেই উদ্ভিদৰ ফুলৰ কথা কৈছে তে পত্ৰৰন্ধ্ৰ হবনে নহয় পত্ৰৰন্ধ্ৰ মানে পাতত থকা কিছুমান সৰু সৰু ছিদ্ৰ আৰু সেই ছিদ্ৰইদি উদ্ভিদে কি কৰে উশাহ নিশাহ লয় এতিয়া সেকেন্ড প্ৰশ্নলৈ আহা প্ৰস্ৰাৱত উৎপন্ন কৰাত সহায় কৰে প্ৰস্ৰাৱ যে আমাৰ শৰীৰত উৎপন্ন হয় তাক কোনে সহায় কৰে পাকস্থলীয়ে নেকি নহয় হাওঁফাওঁ নেকি নহয় খাদ্যনলী নেকি নহয় তো কিহে কৰে আমাৰ কিডনি বা বৃক্ক বুজি পাইছা আৰু এটা প্ৰশ্ন উদ্দীপকৰ বিপৰীতে সঁহাৰি জনোৱা গুণটোক কি বোলে মনত পৰিছেনে অলপ আগতে যে কৈছিলো পেনটো দলিয়াই দিছো পৰিব লৈছে তো মই ইয়াক থপিয়াই ধৰিছো হয় নহয় তো এইটো কি কয় সংবেদনশীলতা সংবেদনশীলতা ইয়াক কি বুলি কয় সংবেদনশীলতা বুজি পাইছা ন তো আজিলে ইমানতে সামৰণি মাৰিছো পুনৰ লগ পাম ধন্যবাদ